বটদ্ৰৱা হাইডুবি গাঁৱৰ মানসিক বিকাৰগ্ৰস্ত যুৱক 4 দিন ধৰি নিৰুদ্দেশ। নগাঁও জিলাৰ বটদ্ৰৱা হাইডুবি গাঁৱৰ মানসিক বিকাৰগ্ৰস্ত চাইফুদ্দিন নামৰ যুৱকজন নিৰুদ্দেশ হোৱা ঘটনাই পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি হয়। জানিব পৰা মতে নগাঁও জিলাৰ অন্তৰ্গত বটদ্ৰৱা হাইডুবি গাঁৱৰ নিবাসী আজিজুল হকৰ পুত্ৰ চাইফুদ্দিন 30 বছৰীয়া যোৱা 29 তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও কোনো সন্ধান পোৱা নাই। লগতে একমাত্ৰ ভৰসা হিচাপে কাষ চাপে সংবাদ মাধ্যমৰ। যদি কোনো সদাশয় ব্যক্তিয়ে ফটোত দেখা যুৱকজনৰ সন্ধান পায় তেন্তে 9101080945 এই নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ আহ্বান পৰিয়ালৰ লোকৰ। নিউজ ডেস্ক ৰিপৰ্ট। কি আছিল কওকচোন? আমাৰ ল'ৰা এটা শনিবাৰৰ দিন যায় ৰাতি দেওবাৰ পৰা ৰাতি দেওবাৰ কৰিছে। আজি 4 দিন হ'ল ল'ৰাটো আমি ঘৰত খাই বৈ শুই আছোঁ। শুই থকাৰ পিছত ৰাতি 12টা 1টা 2টা বজাত ইণ্টাৰনেট যে ঘৰৰ পৰা ওলাই গ'ল আমি নিজে ক'ব নোৱাৰোঁ। এই ল'ৰাটো আপুনি বিচাৰি আছোঁ নগাঁও আপোনাৰ লংকা। ই ল'ৰাজনীয়ে আপোনাৰ এই হাবলন কামত মানুহ লৈ গৈছিল। মানুহ লোৱাৰ পিছত ল'ৰাটোৰ আগৰ ব্ৰেইন নষ্ট আছিল। ব্ৰেইন নষ্ট হোৱাত মানে মেণ্টেল আছিল মাথা। পিছত ল'ৰাটো যে আপোনাৰ হেৰি লংকাৰ পৰা আহি ঘৰত আহি মানে হেৰি হৈছে এই আপোনাৰ নিৰুদ্দেশ হৈ গ'ল। হৈ গ'ল আৰু নিৰুদ্দেশ যে হৈছে আপুনি মানুহটো বিচাৰি পোৱা নাই। মই ল'ৰাৰ বাবা, মোক কিবা কোনোৱে যোনে যদি পায় কিবা এটা মই লগত সহযোগ কৰিব, মই তাক পুৰস্কাৰ দি দিম। আৰু মোৰ লগত তাত 2টা বাচ্চা আছে, বাচ্চাবিলাক কান্দি আছে। মানুহে আমাক অলপ সহায় কৰি দিয়ক, ল'ৰাটো আমাক বিচাৰি আপোনাৰ টিভি চেনেলত মোবাইলত ওলাই